তাৰ আগতো পোষ্টমৰ্টম ৰিপৰ্টটো কৰক প্লাছ মই নিজেও পাহৰি গ'লোঁ চাওক ইমানেই মাথাটো বেলেগ ফালে ঘূৰি গ'ল প্লাছ শ্যামকানু মহন্ত আমি আমাৰ জুবিন গাৰ্গ মেনেজমেণ্ট টিমটোৰ লগত ইমানেই এংগেজ হৈ গৈছোঁ যে আমি শ্যামকানু মহন্তক একেবাৰে একাষৰীয়া কৰি দিছোঁ আৰু তেওঁ তাত নৰ্থ ইষ্ট ফেষ্টিভেল চলাই নি আছে সেই বেপাৰী মানুহটোৰ সেই মহন্ত পৰিয়ালটো কিমান ডাঙৰ পৰিয়াল আমি সকলোৱে জানো হয় নাই সেই মহন্ত পৰিয়ালটোৰ অসমতে নহয় অসমৰ বাহিৰতো কিমান হাতখন দীঘল আমি সকলোৱে জানো সেই মহন্ত পৰিয়ালৰ এগৰাকী ডাঙৰ মহন্ত মানুহ তেওঁৰ ওপৰত কিছু আমি কথা কৈছোঁ সেই কথাখিনিত গাপটি তেওঁ সাৰি যাব পৰাও তেওঁৰ কেপাচিটি আছে 20 লাখ 10 লাখ যিমান অসমৰ মানুহে নকওক তেওঁ সাৰি যাম বুলি উঠি পৰি লাগিলে তেওঁ সাৰি যাব কিন্তু কথাটো হ'ল আমি যাতে গিল্ট নোহোৱাকৈ মৰিব পাৰোঁ যিদিনাখন মৰোঁ যে আমি কৰিলোঁ জুবিন গাৰ্গৰ কাৰণে যিমানখিনি কৰিবলগীয়া আছিল চেষ্টা কৰিলোঁ সেই চেষ্টাটো যাতে আমি কোনেও এৰি নিদিওঁ সিদ্ধাৰ্থ শেখৰ বা এই গোটেই টিমটো লাগি থাকোঁতে আমি যাতে শ্যামকানু মহন্তক পাহৰি নাযাওঁ কাৰণ আই ডোণ্ট ট্ৰাষ্ট এনি ওৱান এই মানুহবোৰে শ্যামকানু মহন্তৰ কথাত পইচাত কেনেধৰণে বিক্ৰী হৈ যাব পাৰে সেই কথাটো আপুনি মই ভাবিব নোৱাৰোঁ হৈ যাবও পাৰে ভাল পোৱা যি ভাল পোৱাৰ কথা তেওঁলোকে কয় সেই ভাল পোৱা কথা ক'লে তেওঁলোকে আপ্ৰাণ চেষ্টা কৰিলে জুবিন গাৰ্গক বচাবলৈ নহয় প্ৰথম কথা তাত সেই চিটুৱেশ্যনটো হ'বই নিদিলে তথাপি মানি ল'লোঁ কাল থাকিলে আহিবই মাৰি লৈ যাবই কিন্তু তথাপিও কাৰো ভাষ্য মই নকৰোঁ আউট